নমস্কাৰ ইয়াৰ আগৰ ভিডিওটো ক্লাস 1ত আমি চাইছিলো বেসিক ইংলিশ সেন্টেন্সবোৰ আমি কেনে ধৰণে আমি ডেইলি লাইফত ব্যৱহাৰ কৰিব পাৰোঁ বা আমি কেনে ধৰণে স্পোকেন ইংলিশত ব্যৱহাৰ কৰিব পাৰোঁ সেই ভিডিওটোত মই কৈছিলো প্ৰেজেন্ট ইনডিফিনিট পাষ্ট ইনডিফিনিট বা ফিউচাৰ ইনডিফিনিটৰ বাক্যবোৰ আমি কেনে ধৰণে অতি সহজে যিকোনো ফৰ্মত আমি ক'ব পাৰোঁ সেই ভিডিওটোত মই দুটামান কথা ইনক্লুড কৰিবলৈ থাকি গল যেনে আমি হ্যাভ বা হ্যাজ ইউজ কৰি কেনে ধৰণে প্ৰেজেন্ট ইনডিফিনিটৰ বাক্য ক'ব পাৰোঁ তাৰ বিষয়ে আজিৰ এই ভিডিওটো ডিসকাস কৰিম আৰু লগতে আমি ডিসকাস কৰিম কন্টিনিউয়াছৰ কিছুমান ফৰ্মৰ কথা যিবোৰ কন্টিনিউয়াছ টেন্স আমি ডেইলি লাইফত ব্যৱহাৰ কৰোঁ সেই কন্টিনিউয়াছ টেন্সবোৰ আমি কেনে ধৰণে বিভিন্ন টেন্সত আৰু বিভিন্ন ৰূপত আমি বাক্যবোৰ ক'ব পাৰোঁ নিগেটিভত কেনে ধৰণে কম এফাৰ্মেটিভত কেনে ধৰণে কম বা ইন্ট্ৰোগেটিভত কেনে ধৰণে কম এই সকলোখিনি জানিব পাৰিব আজিৰ এই ভিডিওটোত উইথ স্ট্ৰাকচাৰ আপোনালোকে স্ট্ৰাকচাৰো পাব গতিকে ভিডিওটো স্কিপ নকৰাকৈ শেষলৈকে চাব যাতে আপোনালোকে কোনো এটা কনসেপ্ট মিস কৰিবলগীয়া নহয় সো আহক এটা ভিডিওটো আৰম্ভ কৰোঁ আপোনালোকক এইখিনিতে এটা কথা জনাই লওঁ আমি যেতিয়া স্পোকেন ইংলিশ শিকিবলৈ যাওঁ বা ইংৰাজী ক'বলৈ শিকিবলৈ যাওঁ আমাৰ এটা প্ৰবলেম হয় আমি যিবোৰ ডেইলি ইউজ সেন্টেন্স পাওঁ সেই ডেইলি ইউজ সেন্টেন্সবোৰ চাই আমি ইংৰাজী ক'বলৈ শিকিবলৈ যত্ন কৰোঁ আপোনালোকে ডেইলি ইউজ সেন্টেন্স চাওক আপোনালোকক মই আগৰ এটা ভিডিওটো কৈছো ডেইলি ইউজ সেন্টেন্সবোৰৰ পৰা আপোনালোকে অন্য সেন্টেন্স বনাবলৈ যত্ন কৰক ফাৰ্স্ট আপোনালোকৰ কাম হ'ল আপোনালোকে কনসেপ্টটো ক্লিয়াৰ কৰিব লাগিব আপোনালোকে যেতিয়া কনসেপ্টটো ক্লিয়াৰ কৰি ল'ব কনসেপ্টটো ক্লিয়াৰ কৰাৰ পিছত আপুনি যিকোনো ধৰণৰ ডেইলি ইউজ সেন্টেন্স চাই আপোনালোকে সেই সেন্টেন্সবোৰৰ পৰা নতুন নতুন সেন্টেন্স ফৰ্ম কৰিব পাৰিব ফাৰ্স্ট আপোনাৰ ডিউটি হ'ল আপুনি স্পোকেন ইংলিশৰ বা যিকোনো টেন্সৰ বা যেনে ধৰণৰ সেন্টেন্স স্ট্ৰাকচাৰ আমি কওঁ সেই সেন্টেন্স স্ট্ৰাকচাৰবোৰ আপুনি ফাৰ্স্ট কনসেপ্টটো ক্লিয়াৰ কৰক আপুনি কনসেপ্টটো ক্লিয়াৰ কৰাৰ পিছত আপুনি যিকোনো ধৰণৰ ডেইলি ইউজ সেন্টেন্স চাই আপোনালোকে সেই সেন্টেন্সবোৰৰ পৰা নতুন নতুন সেন্টেন্স অতি সহজে ফৰ্ম কৰিব পাৰিব গতিকে আপোনালোকক আজি ৰিকুৱেষ্ট কৰিছো আপোনালোকে যদি স্পোকেন ইংলিশ শিকিব বিচাৰে বা ইংৰাজীত কথা পাতিব বিচাৰে তেতিয়া হলে প্লিজ কনসেপ্টটো ক্লিয়াৰ কৰি লওক সো আজিৰ এই ভিডিওটো কনসেপ্ট ক্লিয়াৰিং ভিডিও হ'ব গতিকে ভিডিওটো আপোনালোকক পুনৰবাৰ কৈছো স্কিপ নকৰাকৈ চাব প্ৰথমে আমি চাওঁ হ্যাভ হ্যাজ ইউজ কৰি কেনে ধৰণে আমি প্ৰেজেন্ট ইনডিফিনিট টেন্সৰ বাক্য ক'ব পাৰোঁ যেনে আমি এটা এক্সাম্পল ক'ব পাৰোঁ যে আই হ্যাভ এ কাৰ I have a car এই বাক্যটোত have verb হিচাপে কাম কৰি আছে কাৰণ চাওক এই বাক্যটোত কোনো verb নাই এটা auxiliary verb বা এটা helping verb আছে হেইটো হ'ল have সো ইয়াত কোনো verb নথকাৰ বাবে have টো আমি আছে অৰ্থত প্ৰকাশ কৰিবৰ বাবে আমি have টো as a verb হিচাপে ইউজ কৰিলো এটা চাওক এই বাক্যটো যদি আমি past tenseত ক'বলৈ যাওঁ I have a car টো যদি আমি past tenseত ক'বলৈ যাওঁ মোৰ এখন গাড়ী আছিল তেতিয়া আমি বাক্যটো কম I had a car এটা চাওক এই বাক্যটো যদি আমি ফিউচাৰত ক'বলৈ যাওঁ ফিউচাৰত ক'বলৈ যাওঁতে অকমান অসুবিধা হয় আপোনালোকে স্ট্ৰাকচাৰটো মনত ৰাখি ল'ব আমি স্ট্ৰাকচাৰটো আমি ফিউচাৰত কেনে ধৰণে কম আমি প্ৰথমতে সাবজেক্ট ইউজ কৰিম তাৰ পিছত আমি উইল হ্যাভ ইউজ কৰিম তাৰ পিছত আমি অবজেক্টটো ইউজ কৰিম সো আমি বাক্যটো কেনে ধৰণে কম I will have a car I will have a car মোৰ এখন গাড়ী হ'ব বা থাকিব তেনেকুৱা অৰ্থত আমি বাক্যটো কম I will have a car সো নেক্সট এটা এক্সাম্পল চাওঁ নেক্সট এক্সাম্পলটো আমি ক'ব পাৰোঁ যে she has a book she has a book তাইৰ এখন কিতাপ আছে এই বাক্যটো যদি আমি পাষ্টত কৰিবলৈ যাওঁ তেতিয়া আমি কম she had a book তেতিয়া আমি কম she had a book যদি আমি ফিউচাৰত ক'বলৈ যাওঁ তাইৰ এখন কিতাপ থাকিব বুলি তেতিয়া আমি কম যে she will have a book she will have a book এটা কথা মনত ৰাখিব ফিউচাৰ ইনডিফিনিটত যদি আমি এনে ধৰণৰ বাক্যবোৰ ক'ব লগা হয় আমি সকলোবোৰ সাবজেক্টৰ লগতে will have ব্যৱহাৰ কৰিম এতিয়া আমি অন্য এটা এক্সাম্পল চাওঁ অন্য এক্সাম্পলটো আমি ক'ব পাৰোঁ যে he has a ball he has a ball তাৰ এটা বল আছে আমি যদি কওঁ past tenseত he had a ball তাৰ এটা বল আছিল তাৰ এটা বল থাকিব তেতিয়া আমি কম he will have a ball he will have a ball এটা চাওক এই বাক্যবোৰ আমি যেতিয়া প্ৰেজেন্টৰ বাক্যটো পাষ্টলৈ নিলো পাষ্টৰ বাক্যটো আমি ফিউচাৰলৈ নিলো এতিয়া আমি এই বাক্যবোৰ নিগেটিভ কৰিব জানিব লাগিব আমি নিগেটিভ কেনে ধৰণে কৰিম আমি প্ৰথম বাক্যটো কৈছিলো যে I have a book I had a book I will have a book বা কাৰ আমি এনে ধৰণে বাক্য আমি সেকেন্ড সেন্টেন্সটো লৈছো সেকেন্ড সেন্টেন্সটো কৈছিলো যে she has a book she has a book এই বাক্যটো আমি পাষ্টত কৈছিলো she had a book আমি যদি প্ৰেজেন্টৰ বাক্যটো নিগেটিভ কৰো she has not a book আমি কেতিয়াও ক'ব নোৱাৰো আমি ক'ব লাগিব যে she doesn't have a book she doesn't have a book আমি doesn't ইউজ কৰি দিয়াৰ লগে লগে has টো সদায় have ৰূপে ব্যৱহাৰ কৰিব লাগিব এটা নেক্সট সেন্টেন্স চাওক নেক্সট যেটো পাষ্ট টেন্সত কৈছিলো আমি কৈছিলো যে she had a book she had a book আমি যদি এই বাক্যটো নিগেটিভ কৰিম তেতিয়া আমি কেনে ধৰণে কম she didn't have a book she didn't have a book আমি did not ইউজ কৰাৰ পিছত ভাৰ্বটো সদায় ফাৰ্স্ট ফৰ্মুলা আনিব লাগে সো আমি had টো ফাৰ্স্ট ফৰ্মুলা লৈ আহিলো আমি ক'লো যে she didn't have a book আমি যদি ফিউচাৰৰ বাক্যটো নিগেটিভ কৰোঁ তেতিয়া আমি কেনে ধৰণে কম she won't বা আমি will not ক'ব পাৰোঁ she won't have a book she won't have a
বুক আমি এনে ধৰণে যিকোনো বাক্য নিগেটিভ কৰিব পাৰো বা এফাৰ্মেটিভটো ক'ব পাৰো সো আপোনালোকে নেক্সট যিকেইটা সেন্টেন্স কৈছিলো সেই সেন্টেন্স কেইটা আপোনালোকে নিজে প্ৰেক্টিস কৰি চাব এতিয়া চাও আমি কন্টিনিউয়াস টেন্সৰ বাক্যবোৰ আমি কেনে ধৰণে বিভিন্ন ৰূপত ক'ব পাৰো আমি কেনে ধৰণে এফাৰ্মেটিভত কম কেনে ধৰণে নিগেটিভত কম কেনে ধৰণে ইন্ট্ৰোগেটিভত কম সো আপোনালোকক মই প্ৰত্যেকটো এক্সাম্পলৰ বাবে এটা কোৱেশ্চন আছে আৰু কোৱেশ্চনটোৰ উত্তৰবোৰ আমি কেনে ধৰণে কন্টিনিউয়াসত দিম কেনে ধৰণে নিগেটিভত দিম এই সকলোখিনি কম আজিৰ এই ভিডিঅ'টোত সো আহক এতিয়া আমি কন্টিনিউয়াসৰ এক্সাম্পলবোৰ চাও এতিয়া চাও আমি কন্টিনিউয়াস টেন্সৰ বাক্যবোৰ কেনে ধৰণে ইন্ট্ৰোগেটিভ কৰিম ফাৰ্স্ট আমি চাও ইন্ট্ৰোগেটিভ সো আমি কেনে ধৰণে কৰিম তাৰ তিনটা স্ট্ৰাকচাৰ আছে আপোনালোকে স্ট্ৰাকচাৰ কেটা হয় লিখি ল'ব পাৰে হয় নোট ডাউন কৰি ল'ব পাৰে নহয় স্ক্ৰিনশ্বট ৰাখি ল'ব পাৰে সো ফাৰ্স্ট স্ট্ৰাকচাৰটো হ'ল আমি WH ওয়াৰ্ড ইউজ কৰিম তাৰ পিছত আমি হেল্পিং ভাৰ্বটো ইউজ কৰিম WH ওয়াৰ্ডৰ পিছত যেটো বি ভাৰ্ব বা হেল্পিং ভাৰ্ব পাম সেই বি ভাৰ্ব বা হেল্পিং ভাৰ্বটো ইউজ কৰিম তাৰ পিছত আমি সাবজেক্ট ইউজ কৰিম তাৰ পিছত আমি ভাৰ্বৰ ফোৰ্থ ফৰ্ম ইউজ কৰিম তাৰ পিছত আমি বাক্যটোৰ আদাৰ অংশখিনি ইউজ কৰিম নেক্সট আহিলে আমি যদি বাক্যটো ফিউচাৰ কন্টিনিউয়াস টেন্সৰ হয় তেতিয়া আমি কেনে ধৰণে ইন্ট্ৰোগেটিভ কৰিম ফিউচাৰ কন্টিনিউয়াসৰ কাৰণে আপোনালোকে বিশেষ একো চিন্তা কৰিব নালাগে এইটোৱে স্ট্ৰাকচাৰ হয় কিন্তু আমি কি কৰিব লাগিব আমি WH ওয়াৰ্ডৰ পিছত উইল লিখি তাৰ পিছত আমি সাবজেক্টটো লিখিম তাৰ পিছত আমি বি টো লিখিহে তাৰ পিছত ভাৰ্বৰ কন্টিনিউয়াস ফৰ্ম ব্যৱহাৰ কৰিম তাৰ পিছত আদাৰখিনি সংযোগ কৰিম যদি আমি বাক্যটো অক্সিলাৰি ভাৰ্ব বা বি ভাৰ্বেৰে আমি ইন্ট্ৰোগেটিভ কৰিব লগা হয় তেতিয়া বি ভাৰ্ব বা অক্সিলাৰি ভাৰ্বটো আমি বাক্যটোৰ আৰম্ভণি লিখি তাৰ পিছত সাবজেক্ট লিখিম তাৰ পিছত ভাৰ্বৰ ফোৰ্থ ফৰ্ম লিখিম তাৰ পিছত আমি আদাৰখিনি লিখিম আৰু যদি ফিউচাৰ টেন্সৰ বাক্য হয় তেতিয়া ভাৰ্বৰ আগত আমি বি টো লিখিব লাগিব সো আমি ইন্ট্ৰোগেটিভ সেন্টেন্সৰ স্ট্ৰাকচাৰটো পালো এতিয়া চাও এফাৰ্মেটিভ সেন্টেন্সৰ স্ট্ৰাকচাৰটো এফাৰ্মেটিভ সেন্টেন্সৰ স্ট্ৰাকচাৰ প্ৰেজেন্ট কন্টিনিউয়াস পাষ্ট কন্টিনিউয়াসৰ স্ট্ৰাকচাৰ একেটাই সাবজেক্ট প্লাস বি ভাৰ্ব প্লাস ভাৰ্বৰ কন্টিনিউয়াস ফৰ্ম প্লাস আদাৰ অংশখিনি আমি সংযোগ কৰিম প্ৰেজেন্ট কন্টিনিউয়াস পাষ্ট কন্টিনিউয়াস দুইটাৰে স্ট্ৰাকচাৰ একেই মাত্ৰ এটাই ডিফাৰেন্স আমি বি ভাৰ্বৰ ঠাইত প্ৰেজেন্ট টেন্সত am is are ইউজ কৰিম আৰু পাষ্ট টেন্সত was আৰু were ইউজ কৰিম এই ডিফাৰেন্স কোন মনত ৰাখিলে আপোনালোকে প্ৰেজেন্ট টেন্স আৰু পাষ্ট টেন্সৰ যিকোনো কন্টিনিউয়াস টেন্স অতি সহজে ক'ব পাৰিব আপোনালোকে যেতিয়া ইউজ কৰিব যেতিয়া আপোনালোকে বাক্যবোৰ বনাবলৈ ধৰিব ঘৰতে তেতিয়া আপোনালোকৰ কনসেপ্টটো ক্লিয়াৰ হৈ যাব এটা চাও আমি ফিউচাৰ কন্টিনিউয়াসত কেনেকৈ আমি ফৰ্ম কৰিম আমি প্ৰথমতে সাবজেক্ট ইউজ কৰিম তাৰ পিছত আমি উইল বি ইউজ কৰিম ফিউচাৰ কন্টিনিউয়াসৰ বাবে আমি কোনো বি ভাৰ্ব নাপাওঁ গতিকে আমি ইউজ কৰিব লাগিব সাবজেক্ট প্লাস উইল বি তাৰ পিছত আমি ভাৰ্বৰ কন্টিনিউয়াস ফৰ্ম তাৰ পিছত আমি বাক্যৰ আদাৰ অংশখিনি ইউজ কৰিম যদি আমি এই বাক্যখিনি নিগেটিভ কৰিবলৈ যাওঁতে স্ট্ৰাকচাৰ একেটাই থাকিব আপোনালোকে যি কেটা এফাৰ্মেটিভ সেন্টেন্সৰ স্ট্ৰাকচাৰ পাইছে সেম থাকিব আপোনালোকে জাস্ট বি ভাৰ্ব বা অক্সিলাৰি ভাৰ্বটোৰ পিছত আপোনালোকে নট লিখিলেই হ'ব যেনে সাবজেক্ট প্লাস বি ভাৰ্ব প্লাস নট তাৰ পিছত আমি ভাৰ্বৰ কন্টিনিউয়াস ফৰ্ম তাৰ পিছত আদাৰখিনি সংযোগ কৰিম ফিউচাৰ টেন্সত কেনে ধৰণে হ'ব সাবজেক্ট প্লাস উইল তাৰ পিছত আমি নট ইউজ কৰিম তাৰ পিছত বি তাৰ পিছত আমি ভাৰ্বৰ কন্টিনিউয়াস ফৰ্ম তাৰ পিছত আদাৰ অংশখিনি সংযোগ কৰিম আপোনালোকে সম্পূৰ্ণখিনি স্ট্ৰাকচাৰ গম পাই গল সম্পূৰ্ণখিনি স্ট্ৰাকচাৰ গম পোৱাৰ পিছত আপোনালোকে জাস্ট এতিয়া আপোনালোকৰ দায়িত্ব হ'ল আপোনালোকে সেন্টেন্স ফৰ্ম কৰা সো আপোনালোকৰ বাবে কেইটামান এক্সাম্পল লৈ আহিছো সেই এক্সাম্পল কেইটা চালে আপোনালোকৰ বাবে এই কথাবোৰ অতি সহজ হৈ পৰিব সো আহক এতিয়া এক্সাম্পল কেইটা চাই লওঁ First example to what are you doing তুমি কি কৰি আছা বুলি কোন আমি কি কম আমি যি কৰি আছো তাৰ বিষয় কম সো আমি কম যে I am reading a book মই এখন কিতাপ পঢ়ি আছো I am playing cricket মই ক্ৰিকেট খেলি আছো I am singing a song মই এটা গান গাই আছো I am dancing মই নাচি আছো এনে ধৰণে আমি এনসাৰ দিম সো এই কেটা কলো আমি প্ৰেজেন্ট টেন্সত যদি আমি ইন্ট্ৰোগেটিভ সেন্টেন্সটো কৈছিলো যে what are you doing সো এতিয়া চাওক আমি যদি এই বাক্যটো past tense ত ইন্ট্ৰোগেটিভ কৰি ক'ব লগা হয় তেতিয়া আমি কেনে ধৰণৰ আমি স্ট্ৰাকচাৰটো মনত পেলাম আমি স্ট্ৰাকচাৰটো কি পাইছিলো সাবজেক্ট প্লাস বি ভাৰ্বৰ পাষ্ট ফৰ্ম ইউজ কৰিলে হ'ল সাবজেক্ট কোনটো সাবজেক্টৰ লগত কোনটো বি ভাৰ্ব ইউজ হয় সো আমি বাক্যটো কৈছিলো যে what are you doing সো আমি তেতিয়া কি কেনে ধৰণে কম what were you doing তুমি কি কৰি আছিলা তেতিয়া আমি উত্তৰটো কি কম মই কিতাপ পঢ়ি আছিলো I was reading a book মই ক্ৰিকেট খেলি আছিলো I was playing cricket মই এটা গান গাই আছিলো I was singing a song আপোনালোকে এনে ধৰণে অতি সহজে যিকোনো বাক্য আপোনালোকে ক'ব পাৰে আমি যদি নিগেটিভ কৰিবলৈ যাওঁ কেনে ধৰণে কম আমি কৈছিলো যে I am reading a book I am not reading a book I am not playing cricket আমি এনে ধৰণে কম যদি আমি পাষ্টত কওঁ I was not reading a book বা আমি কম I was not playing cricket যদি আমি এই বাক্যটোকে আমি ফিউচাৰ কন্টিনিউয়াসত ক'বলৈ যাওঁ what are you doing এই বাক্যটোকে আমি যদি ফিউচাৰ কন্টিনিউয়াসত ক'বলৈ যাওঁ আমি কেনে ধৰণে কম আমি প্ৰথমতে WH ওয়াৰ্ড what তাৰ পিছত আমি ইউজ কৰিম অক্সিলাৰি ভাৰ্বটো what will তাৰ পিছত আমি কি ইউজ কৰিম সাবজেক্টটো what will you be doing
What will you be doing? That means তুমি কি কৰি থাকিবা তেতিয়া আমি কম যে মই পঢ়ি থাকিম I will be reading a book. I will be reading a book. মই ক্ৰিকেট খেলি থাকিম I will be playing cricket. আমি এনে ধৰণে ভৱিষ্যত কালতো ক'ব পাৰো আমি যদি এই বাক্যটো নিগেটিভ কৰো আমি কেনে ধৰণে কম I will not be reading a book. I will not be reading a book. আমি যদি কওঁ যে I will not be playing cricket. I will not be playing cricket. আমি এনে ধৰণে বাক্যবোৰ অতি সহজে ক'ব পাৰো এটা চাও অন্য এটা এক্সাম্পলটো আমি ক'ব পাৰো যে where is he going এটো হলে এটা ইন্টাৰোগেটিভ সেন্টেন্স আমি তাৰ আনসাৰ কি বুলিম আমি ক'ব পাৰো যে he is going to school he স্কুললৈ গৈ আছে এই বাক্যটো চাও where is he going আমি ক'লো he is going to school আমি এই বাক্যটো যদি past tense লৈ নিও আমি কেনে ধৰণৰ কি কৰিম আমি be verb টো জাস্ট past tense লৈ গলো হল আমি কম যে where was he going আমি he লগত was ইউজ কৰো সো be verb ৰ কনসেপ্টটো আপোনালোকে ক্লিয়াৰ ৰাখিব সো be verb টো জাস্ট চেঞ্জ কৰিলে আমাৰ সকলোখিনি ঠিক হৈ যাব where was he going আমি এনে ধৰণৰ কম যদি আমি answer to যেটো আমি answer কৰিছিলো he is going to school হে বাক্যটো আমি যদি past tense কওঁ he স্কুললৈ গৈ আছিল সো তেতিয়া আমি কম he was going to school আমি এনে ধৰণৰ কম আমি যদি ক'ব লগা হয় where he is going to আমি যদি ফিউচাৰত ক'ব লগা হয় আমি কেনে ধৰণৰ কম আমি ক'ব লাগিব যে where will he be going হি কলৈ গৈ থাকিব তেতিয়া আমি কম যে he will be going to school আৰু যদি নিগেটিভ কৰিব লগা হয় আমি যেটো is বা was বা যেটো will পালো হে is was will ৰ পিছত আমি not লিখি দিলে হৈ যাব he is not going to school he was not going to school he will not be going to school আমি এনে ধৰণে নিগেটিভ কৰিব পাৰো সো আৰু দুটামান এক্সাম্পল চাও আপোনালোকৰ যাতে সহজে বুজি পাব পাৰে what are they watching হেতি কি চাই আছে what are they watching আমি যদি ক'ব লগা হয় হেতি এখন মুভি চাই আছে তেতিয়া আমি কেনে ধৰণৰ কম আমি কম যে they are watching a movie আমি কোৱেশ্চনটো কলো what are they watching হেতি কি চাই আছে আমি এনসাৰত কলো they are watching a movie যদি আমি পাষ্টত কওঁ হেতি কি চাই আছিল what were they watching আমি be verb টো জাস্ট চেঞ্জ কৰিব লাগিব আপোনালোক ডিফাৰেন্স কোন চাওক জাস্ট be verb টো চেঞ্জ কৰিলে আমাৰ সম্পূৰ্ণ টেন্স চেঞ্জ হৈ গৈছে আমি কৈছো যে what are they watching হেতি কি চাই আছে আমি পাষ্টত কলো what were they watching হেতি কি চাই আছিল আমি যদি ফিউচাৰত কওঁ তেতিয়া কেনে ধৰণৰ কম হেতি কি চাই থাকিব what will they be watching আমি এনে ধৰণৰ ফিউচাৰটো ক'ব পাৰো যদি আমি এই বাক্যটোৰ উত্তৰটো আমি কলো যে they are watching a movie হেতি এখন মুভি চাই আছে আমি যদি এই বাক্যটো পাষ্টত দিও কেনে ধৰণৰ কম they were watching a movie হেতি এখন সিনেমা চাই আছিল এনে ধৰণে কলো আৰু যদি আমি এই বাক্যটোকে ফিউচাৰত ক'বলৈ যাও আমি কেনে ধৰণে কম আমি কম যে they will be watching a movie আমি যদি নিগেটিভ কৰিলে কেনে ধৰণে কম they are not watching a movie আমি যদি পাষ্টৰ বাক্যটো নিগেটিভ কৰো তেতিয়া আমি কেনে ধৰণে কম they were not watching a movie যদি ফিউচাৰৰ বাক্যটো কওঁ তেতিয়া আমি কেনে ধৰণে কম they will not be watching a movie স্ট্ৰাকচাৰটো মনত পেলাই লওক স্ট্ৰাকচাৰটো মনত পেলাই আপোনালোকে সেন্টেন্সবোৰ প্ৰেক্টিস কৰক ডেফিনেটলি আপোনালোকৰ কনসেপ্টটো ক্লিয়াৰ হ'ব ডেফিনেটলি আপোনালোকে সেন্টেন্স ফৰ্মো কৰিব পাৰিব আৰু ডেফিনেটলি আপোনালোকে এনে ধৰণৰ বাক্য খুব কম দিনৰ ভিতৰত অতি সহজে ক'ব পাৰিব নেক্সট এক্সাম্পলটো আমি ক'ব পাৰো যে তুমি তাইৰ লগত কিয় কথা পাতি আছা why are you talking to her আমি তাৰ আনসাৰ হিচাপে ক'ব পাৰো যে মই তাইৰ এক্সামৰ বিষয়ে সুধি আছো I am asking her about the exam মই এক্সামটোৰ বিষয়ে তাইক সুধি আছো এই দুটা হল কোৱেশ্চন আৰু আনসাৰ এতিয়া এই বাক্যকেইটা আমি পাষ্ট ফিউচাৰলৈ নিব লাগে সো why are you talking her to আমি যেতিয়া পাষ্টলৈ দিম তেতিয়া আমি কম যে why are অৰ ঠাইত আমি কৰিম where you are হয় সো আমি কম why were you talking to her যদি আমি ফিউচাৰত কওঁ why will you be talking to her তুমি তাইৰ লগত কিয় কথা পাতি থাকিবা এনে ধৰণে আমি কোৱেশ্চন কৰিম why will you be talking to her তুমি তাইৰ লগত কিয় কথা পাতি থাকিবা তাৰ আনসাৰ হিচাপে আমি কলো I am asking her about the exam মই তাইক এক্সামৰ বিষয়ে সুধি আছিলো সো সুধি আছো এতিয়া যদি আমি পাষ্টত কওঁ সুধি আছিলো বুলি কওঁ তেতিয়া আমি কেনে ধৰণে কম I was তেতিয়া আমি I লগত am ইউজ কৰো প্ৰেজেন্টত পাষ্টত ইউজ কৰিম was আপোনালোকে be verb টো চেঞ্জ কৰিলে সকলোখিনি কাৰেক্ট সো বাৰে বাৰে কৈ আহিছো মই I was asking her about the exam যদি ফিউচাৰত কওঁ মই তাইক এক্সামৰ বিষয়ে সুধিম I will be asking her about the exam মই তাইক এক্সামৰ বিষয়ে সুধি থাকিম এনে ধৰণে আমি অতি সহজে যিকোনো টেন্সত কলো এটা নিগেটিভ কৰিলে I am not asking
আৰু পাষ্টত ক'লে I was not asking আৰু ফিউচাৰত ক'লে I will not be asking নেক্সট এক্সাম্পলটো তুমি হিহঁতক কি শিকাই আছে বা আপুনি হিহঁতক কি শিকাই আছে এনে ধৰণে যেতিয়া কোৱেশ্চন কৰিবলগীয়া হয় তেতিয়া আমি কম যে what are you teaching to them what are you teaching to them মানে আপুনি হিহঁতক কি শিকাই আছে সো তাৰ আনসাৰ হিচাপে আমি ক'ব যে মই হিহঁতক ইংৰাজী শিকাই আছো I am teaching them English I am teaching them English মই হিহঁতক ইংৰাজী শিকাই আছো আমি যদি পাষ্টত কওঁ what were you teaching them what were you teaching them যদি ফিউচাৰত কওঁ what will you be teaching them what will you be teaching them আমি অতি সহজে কলো এটা যদি আমি আনসাৰটো কলো যে I am teaching them English I am teaching them English পাষ্টত কম তেতিয়া আমি কম যে I was teaching them English যদি ফিউচাৰত কম তেতিয়া আমি কম যে I will be teaching them English যদি নেগেটিভ কৰো I am not teaching them English যদি পাষ্টত নেগেটিভ কৰো I was not teaching them English যদি ফিউচাৰত নেগেটিভ কৰো I will not be teaching them English অতি সহজ অতি সিম্পল আপোনালোকে জাস্ট প্ৰ্যাকটিস কৰাৰ দৰকাৰ আপোনালোকে প্ৰ্যাকটিস কৰক ডেফিনেটলি ইমপ্ৰুভ হ'ব কোনো চিন্তা কৰিব নালাগে আপোনালোকে প্ৰ্যাকটিস কৰক প্ৰ্যাকটিস কৰাৰ পিছত যদি আপোনাৰ ইমপ্ৰুভ নহয় তাৰ পিছত মোক ক'ব তাৰ পিছত মোৰ এই ভিডিওটোত কমেন্ট কৰিব সো আশা কৰো আপোনালোকে এই ভিডিওটো নিশ্চয় ভাল পালে যদি ভাল পালে প্লিজ ভিডিওটো লাইক কৰি দিব আৰু শেয়াৰ কৰিব আপোনাৰ ফ্যামিলি ফ্ৰেন্ড সাৰ্কেল সকলোৰে মাজত যাতে সকলোৱে ইংৰাজী এই কথাবোৰ শিকিব পাৰে আৰু যদি ভিডিওটো চাই ভাল পালে কমেন্ট কৰি মোক জনাব আৰু যদি আপোনালোক কিবা জানিবলগীয়া থাকিলে তাকো মোক কমেন্ট বক্সত জনাব পাৰে আৰু যদি চেনেলটো সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰিলে অল নটিফিকেশন অন কৰি ল'ব মই যেতিয়া এনে ধৰণৰ ভিডিও আপলোড দিম আপোনালোকে নটিফিকেশন পাব আৰু ভিডিওবোৰ চাব পাৰিব থ্যাংক ইউ